Hello students, মই সমৰণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানক টিউচন। এই চেনেলটোৰ যোগেদি আমি ক্লাছ 10 ৰ জেনাৰেল সায়েন্স, ক্লাছ 11 আৰু 12 ৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজিৰ ইম্পৰ্টেন্ট টপিক বিলাক ডিসকাস কৰি থাকো। গতিকে যদি তুমি চেনেলটো নতুনকৈ চাই আছা তেতিয়াহলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰা যাতে আমি দিয়া যিকোনো নতুন ভিডিও তোমালোকৰ ওচৰত গৈ পায়। So আজিৰ এই ক্লাছটো হ'ব ক্লাছ 11 ৰ ষ্টুডেন্ট সকলৰ বাবে আমি ডিসকাস কৰিবলৈ গৈ আছো ফিজিক্সৰ চেপ্টাৰ 2 tour lecture number 1 unit and measurement. So class to আৰম্ভ কৰাৰ আগতেই তোমালোকক এটা কথা কইলো যেহেতু এই চেপ্টাৰটো প্ৰায় তোমালোকৰ ফিজিক্সৰ প্ৰথম চেপ্টাৰটোৰ নিচিনাই হৈ আছে আৰু এটা চেপ্টাৰ আছে ইন্ট্ৰোডাকচন টু ফিজিক্স বুলি কিন্তু মেইনলি তোমালোকৰ এক্সামত কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা আহিব গতিকে কথাটো হ'ল যে তোমালোকে বহুত ষ্টুডেন্ট হয়তো এতিয়া ভিডিও চাই থকা এনেকুৱা আছা যে আসামিজ মিডিয়ামৰ আছিল ক্লাছ 10 লৈকে আৰু নতুনকৈ সায়েন্সত এডমিশন লৈছা উইথ ইংলিশ মিডিয়াম আৰু সকলোৰে মনত এটা ভয় সোমাই আছে যে মিডিয়ামটো চেঞ্জ কৰি দিছো ইংলিশ লৈ লৈছো এটা কি হ'ব মানে বহুত ভয় লাগি আছে সো সেই সকলৰ বাবে হৈছে আমাৰ এই ভিডিও বিলাক কিয়নো তোমালোকে দেখিবা যে আমি ভিডিও বিলাকত কমপ্লিট তোমালোকক আসামিজত এক্সপ্লেইন কৰিম ইয়াত তোমালোকে বহুত নতুন নতুন টাৰ্ম পাবা ইংলিশত যেনেকৈ ধৰিলোৱা ইউনিট কিন্তু ইউনিটটো নতুন নহয় নতুন বস্তু নহয় ইউনিট মানে একক তোমালোকে পাইছিলানে সময়ৰ একক সেকেন্ড তোমালোকে পাইছিলানে দৈৰ্ঘ্যৰ একক মিটাৰ কিলোমিটাৰ সেই এককটোৱে হৈছে ইউনিট এনেকুৱা ধৰণৰ কিছুমান নতুন নতুন বস্তু তোমালোকে শিকিবলৈ পাবা আৰু সেইবিলাক শিকুতে খুব বেছি তোমালোকৰ 3 মাহ বা 4 মাহ সময় লাগিব কাবাৰ 2 মাহতো হৈ যাব পাৰে সো তাৰ পিছত তোমালোকৰ বস্তুখিনি ইজি হৈ যাব ইমান ভয় কৰিব নালাগে যদি মিডিয়ামটো চেঞ্জ কৰিছা আৰু তোমালোকে কমেন্ট সেকশনত আমাক জনাবা যে তোমালোকক কোনবিলাক চেপ্টাৰ লাগে কোনবিলাক টপিকৰ ওপৰত তোমালোকক ভিডিও লাগে আৰু আমি সেই হিচাপত ভিডিও বনাম সো ফাৰ্স্ট ক্লাছ কাৰণে এখিনি কথা মই প্ৰথমতে কৈ ললো আৰু এটা পলম নকৰি আহা আমি আৰম্ভ কৰো আজিৰ ক্লাছটো সো চেপ্টাৰটো হৈছে ইউনিট এণ্ড মেজাৰমেন্ট আৰু মই কৈছোই ইউনিট মানে হৈছে একক আৰু মেজাৰমেন্ট মানে জোখ মাখ সো আমি এই চেপ্টাৰটোত মেইনলি কি পঢ়িবলৈ গৈ আছো গম পাইছানে বেলেগ বেলেগ বস্তুবিলাকৰ বেলেগ বেলেগ একক বিলাকৰ বিষয় আমি একক আগতো পাইছো মিটাৰ সেন্টিমিটাৰ বিলাক পাইছো নোপোৱা বস্তু নহয় কিলোগ্ৰাম এনেকুৱা ধৰণৰ অকনমান আমি বেছি ডিটেইলত পঢ়িম আৰু লগতে আমি এই কিতা বস্তুটো পঢ়িমে আজিৰ ক্লাছটোত পিছলে তোমালোকে পাবাগে ডাইমেনশনাল ফৰ্মুলা খুব ইম্পৰ্টেন্ট এটা টপিক হয় এই চেপ্টাৰটোৰ সেইবিলাক বস্তু আমি ডিসকাস কৰিম সো বহুত ইন্টাৰেষ্টিং এটা চেপ্টাৰ হয় টুলস হিচাপে ইউজ হ'ব তোমালোকৰ ফিজিক্সৰ এই চেপ্টাৰটো ঠিক আছে যদি এই চেপ্টাৰটো ভালকে পঢ়ি যোৱা তেতিয়াহে তোমালোকৰ পিছৰ চেপ্টাৰ বিলাকত কিছুমান বস্তুত তোমালোকৰ সুবিধা হ'ব নহলে খুপুজা লাগি থাকি যাব কিছুমান এৰৰ্স পঢ়িম আৰু মেইনলি তোমালোকৰ প্ৰেক্টিকেল লেভেলত প্ৰেক্টিকেল যেতিয়া তোমালোকে কৰিবলৈ যাবা তেতিয়া তোমালোকক এই চেপ্টাৰটোৱে বহুত হেল্প কৰিব ওকে সো গুৰুত্ব সহকাৰে তোমালোকে ভিডিওটো চাই গৈ থাকা কপি আৰু পেন উলিয়াই লোৱা যাতে মই কিবা ইম্পৰ্টেন্ট পইণ্ট ইয়াত দি গলে নোট কৰি যাব পাৰা আদাৰৱাইজ ভিডিওটো তোমালোকৰ ইমান লাভত নাহিব সো এটা ৰিয়েল ক্লাছৰুমত আছো বুলি ভাবি লোৱা আৰু কপি আৰু পেন উলিয়াই লৈ লিখি যাবা যিবিলাক মই ইয়াতে লিখি যাম ওকে সো সোৱা ইউনিট এণ্ড মেজাৰমেন্ট মই ফাৰ্স্ট টপিকটো চুজ কৰি লৈছো ফান্ডামেন্টাল এণ্ড ডিৰাইভড ইউনিট সো ফান্ডামেন্টাল ইউনিট মানে ধৰি লোৱা মিটাৰ কিলোমিটাৰ তাৰ পিছত সেন্টিমিটাৰ সেকেন্ড এইবিলাকে হৈছে ফান্ডামেন্টাল ইউনিট কিলোগ্ৰাম গ্ৰাম এইবিলাক যেবিলাক তোমালোকে পাই আহিছা তাৰ মানে এই ইউনিট মানে কি হয় যেতিয়া তোমালোকে সময়ৰ কথা কোৱা বলে কিমান মিনিট সময় লাগিল বা কৰবাৰ পৰা কোনোবা এটুকুৰা জাগাৰ পৰা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে কিমান সময় লাগিল যেনিবা তোমালোকে কলা 11 কলে নহব বলে 11 ঘন্টা মই নাজানো দে 11 ঘন্টা লাগিব নে কিমান লাগিব জাস্ট ফৰ এক্সাম্পল কৈছো সো পিছত তোমালোকে 11 আৱাৰটো লগাবা নে নলগবা লগাবা সেই আৱাৰটোৱে হৈ গৈছে তাৰ মানে একক কিবা এটা বস্তু মই যদি সুধো এই পেনটোৰ দৈৰ্ঘ্য কিমান তোমালোকে 10 বুলি কৈ থলে নহব তোমালোকে ক'ব লাগিব 10 সেন্টিমিটাৰ ফৰ এক্সাম্পল সো সেই যে এটা বস্তুৰ সহায় লৈছা সেই বস্তুটোৱে হৈছে ইউনিট তাৰ মানে সেই বস্তুটোৰ সহায় নললে আমি গমেই নাপাও যে এই বস্তুটো কি হয় তাৰ মানে যেতিয়া মই মিটাৰ বুলি কম 10 মিটাৰ তেতিয়া তোমালোকে অটোমেটিক বুজি পাবা যে মোক এটা দৈৰ্ঘ্যৰ কথা কোৱা হৈছে যেতিয়া মই কম 10 মিনিট তোমালোকে অটোমেটিক বুজি পাবা যে মোক এটা সময়ৰ কথা কোৱা হৈছে বুজি পাইছা সো এইবিলাক হৈছে ফান্ডামেন্টাল ইউনিট এটা স্যাৰ ডিৰাইভ ইউনিট মানে কি ইউনিট একেই ইউনিট ফান্ডামেন্টাল ইউনিট এণ্ড ডিৰাইভড ইউনিট মানে কি সো মই যদি লিখো বেগ এতিয়া মই বেগটো কি বুলি কম ভেলোচিটি বুলি কম ইংলিশত ভেলোচিটি বুলি কম এইবিলাকে তোমালোকে ইংলিশত শিকি যাব লগিয়া বস্তু ঠিক আছে আৰু ভেলোচিটি বা বেগ আমি কেনেকৈ লিখো ওপৰত থাকে দূৰত্ব আৰু তলত থাকে সময় দূৰত্বটোক মই কি বুলি কম ডিসটেন্স কৈছো নহয় এআই ইংলিশ বেলেগে কো বিশেষ ইংলিশ নাই ওকে তলত থাকে সময়টোক আমি টাইম বুলি কম ঠিক আছে
ডিসটেন্স তাৰমানে দৈৰ্ঘ্য দৈৰ্ঘ্যৰ একক কি হয় মিটাৰ সময় সময়ৰ একক কি হয় সেকেন্ড যদি দৈৰ্ঘ্য আৰু সময় দুইটাৰে সহায় লৈ তুমি এটা একক লিখা তুমি কেনেকৈ লিখিব পাৰা এটো মিটাৰ পাৰ সেকেন্ড গতিকে ইয়াত তুমি দেখিছা যে এটা নহয় দুটা ইউনিট আছে মিটাৰ দৈৰ্ঘ্যৰ কাৰণে এটা ইউনিট আছে আৰু সেকেন্ডটো কিহৰ কাৰণে ইউনিট আছে টাইমৰ কাৰণে সো দুটা ইউনিট একেলগ কৰি তুমি এটা ইউনিট যেতিয়া লিখিবা তাক কোৱা হয় ডিৰাইভড ইউনিট সো একেবাৰে ইজি বস্তু হয়নে বাৰু সো হেবিলাকে হৈছে ডিৰাইভড ইউনিট আৰু যদি মই ডিৰাইভড ইউনিটৰ এক্সাম্পল দিও কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড এনেকুৱা ধৰণে লিখিব পাৰা আৰু তোমালোকে ত্বৰণ শুনিছা ত্বৰণটোক আমি কি বুলি কম এতিয়া এক্সিলাৰেশন আমি কম এক্সিলাৰেশন আৰু ইয়াক আমি এ আখৰে বুজাম এক্সিলাৰেশনটো কেনেকৈ পোৱা তোমালোকে জানা চাগে যে বেগক যেতিয়া আমি সময়ৰে হৰণ কৰিম ওপৰত যেতিয়া থাকিব ভেলোচিটি বেগ আৰু তলত থাকিব যেতিয়া সময় টাইম সো ভেলোচিটিৰ কাৰণে তোমালোকে অলৰেডি ইউনিট পাইছা কি মিটাৰ পাৰ সেকেন্ড টাইমৰ কাৰণে কি পাইছা সেকেন্ড হয়নে বাৰু সো এতিয়া কি হ'ব মিটাৰ পাৰ সেকেন্ড এই সেকেন্ডটো ওপৰলৈ উঠাই দিয়া -1 টা ওপৰত আহি যাব তাৰ মানে কিমান হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এই যে মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো এটো হৈছে এটা ডিৰাইভড ইউনিট আৰু এটো কাৰ ইউনিট এক্সিলাৰেশন নতুনকৈ শিকিছা এক্সিলাৰেশন আগতে কিন্তু গম পোৱা কি বুলি গম পোৱা ত্বৰণ বুলি গম পোৱা যে বেগ পৰিৱৰ্তনৰ হাৰ ঠিক আছে ওকে সো এইখিনি বস্তুৱে আমাৰ ফাৰ্স্ট টপিকটো বিশেষ একো ডাঙৰ বস্তু ইয়াতে নাই পঢ়িবলগীয়া সেকেন্ডটোলে আহা মই এইখিনি মোহাৰি দিছো ঠিক আছে সো সেকেন্ডটোত আছে কি প্লেন এন্ড সলিড এংগল তোমালোকে জ্যামিতিত প্ৰায় ট্ৰায়াঙ্গল আকা ৰেক্টেঙ্গল আকা এবলা আকি থাকা ট্ৰায়াঙ্গল মানে কি ত্ৰিভুজ ৰেক্টেঙ্গল মানে কি আয়ত এবিলাক আকি থাকা ঠিক আছে সো তাতে তোমালোকে এই যিবিলাক কোণ দেখি পোৱা এইবিলাকেই হৈছে প্লেন এংগল যেতিয়া তোমালোকক সানা খাবলৈ দিয়ে মই খিলাপ এখন পেপাৰত দেখাব পাৰিলে বেছি ভাল হ'ব মোৰ হাতত যি আছে মই হেয়া হতে দেখাইছো তোমালোকে যদি এই কপিখন এনেকুৱা ধৰণেৰে ভাঁজ কৰা এনেকুৱা ধৰণেৰে এই ফালৰ পৰা চালে তোমালোকে যেটো কোণ দেখি পাবা এই সানা খাবলৈ যে দিয়ে যে বা আইসক্ৰীমৰ যেটো সুঙাটো যে হেইটো নিচিনা এই ওপৰ ফালৰ পৰা চালে তোমালোকে যেটো কোণ দেখি পাবা সেই কোণটোক কোৱা হ'ব সলিড এংগল একদম প্ৰথম ডিফাৰেন্সটো তোমালোকে গমে পাই গলা চাগে তাৰ মানে প্লেন এংগলটো আমি বোৰ্ডখনতে এনেকৈ আকি দিব পাৰো এখন প্লেনতে প্লেন মানে কি সমতল এখন সমতলতে আমি আকি দিব পাৰো কিন্তু সলিড এংগলটো আমি ইয়াত দেখাইছো এনেকে কিন্তু আসলতে এটো এটা 3D টা মানে বুজি পাইছা তোমালোকে হেই সুঙাটোৰ নিচিনা সুঙাটো যেতিয়া ওপৰৰ পৰা এনেকে চাবা চাওতে যেটো কোণ দেখি পাবা এনেকুৱা ঘুৰলিয়া নিচিনা হেতু হ'ব সলিড এংগল এতিয়া হে প্লেন এংগল আৰু সলিড এংগলৰ ওপৰত আমি অকনমান এটা দুটা ফৰ্মুলা আমি শিকিম খুব ইম্পৰ্টেন্ট হ'ব এই প্যাৰালেক্স মেথডটো কমপ্লিটলি তাৰ ওপৰতে ডিপেন্ড কৰি আছে সোৱা একদম মই বেলেগ একো ভবা নাই জাস্ট এডাল আঁচটা নি দিলো আৰু নামটো দি দিলো AB obviously এই AB টোৰ এটা দৈৰ্ঘ্য থাকিব মই ধৰি ললো সেই দৈৰ্ঘ্যটো হৈছে L ঠিক আছে মই দৈৰ্ঘ্য ধৰি ললো L এটা বিন্দু লৈ ললো বিন্দুটো হৈছে O এই দুইটাৰ পৰা ধৰি ললো যে O ৰ পৰা L এ যেটো দূৰত্ব হেতু হৈছে R আৰু O ৰ পৰা B লে যেটো দূৰত্ব হেতু হৈছে যেনিবা R কিনো কৰিলো মই এটা ট্ৰায়াঙ্গলে বনি গলগে আলটিমেটলি চাবলে গলে সো AB যেনিবা এটা স্ট্ৰেইট লাইন আছে যাৰ দৈৰ্ঘ্যটো হৈছে L A আৰু B বিন্দুৰ পৰা R ডিসটেন্সত মই কি ললো এটা পইণ্ট ললো যেটো হৈছে O কমন পইণ্ট এটা পইণ্ট মানে কি বিন্দু ওকে এতিয়া তোমালোকে ইয়াত এটা কোণ দেখি পাইছানে এটা কোণ দেখি পাইছা সৰু এটা কোণ মই ধৰি ললো হে কোণটো যেনিবা এটা সৰু কোণ সৰু হলে আমি বস্তুটো এই d থিটা বুলি লিখো ধৰি লোৱা যে এই দৈৰ্ঘ্যটো হৈছে L ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্যটো L একদম অকনমানি যদি দৈৰ্ঘ্য এটা কথা কওঁ হেতুক মই কি বুলি কম অকনমানি দৈৰ্ঘ্য ইয়াক যদি সৰু দৈৰ্ঘ্যত আমি ভাগ কৰো তাৰে অকনমানি এটা দৈৰ্ঘ্যক মই কি বুলি কম dl মই ধৰি লৈছো এই যেটো কোণ হৈছে হে কোণটো এটা সৰু কোণ সো মই লিখিছো d থিটা এই d থিটা যেটো কোণ আছে হেতুই হৈছে এটা প্লেন এংগল আৰু তাক মই কেনেকৈ লিখিব পাৰো সোৱা এই যেটো দৈৰ্ঘ্য আছে ডিভাইডেড বাই এই পইণ্টৰ পৰা হেই তালৈকে যেটো দৈৰ্ঘ্য ইয়াৰ পৰা r ইয়াৰ পৰা r হেতু r বস তাৰ মানে মই যদি কওঁ যে AB এটা দৈৰ্ঘ্য আছে তাৰ পৰা r দূৰত্বত সেম দূৰত্বত এটা কমন পইণ্ট আছে O আৰু সেই AB এ সেই পইণ্টটোত কি কৰিছে এটা কোণ বনাইছে সোৱা ইয়াৰ পৰা আমি এনেকে এইডাল অকাৰ কাৰণে ইয়াত এটা কোণ বনিছে আৰু সেই কোণটো যদি এটা আমি কওঁ যে প্লেন এংগল হয় সেই কোণটোৰ মানটো কেনেকৈ উলিয়াবা সেই দৈৰ্ঘ্যটো ডিভাইডেড বাই তাৰ পৰা তালৈকে যেটো দূৰত্ব একদম ইজি হয় ঠিক আছে সো এইটো হৈ গল এটা ফৰ্মুলা তা মানে প্লেন এংগুলৰ পৰা আহিলে আৰু এটুক ব্যৱহাৰ কৰি আমি যিকোনো এটা দূৰত্ব ইয়াৰ পৰা উলিয়াব পাৰো
ধৰি লোৱা তুমি ইয়াৰ পৰা ইয়ালৈকে এই দূৰত্বটো জানা আৰু তুমি d থিটাটো জানা এই দুটা বস্তু তোমালোকে জানা উলিয়াব লাগে যে এই ab ৰ দৈৰ্ঘ্যটো কিমান কেনেকৈ উলিয়াবা ন l টো উলিয়ালে হ'ল চোন ইয়াৰ পৰা l r * d থিটা বস হৈ গ'ল ঠিক আছে সো এইটো হৈ গ'ল আমাৰ প্লেন এংগুলৰ কাৰণে মই কাখতে সলিড এংগুলটো কৰো তেতিয়া কম্পেয়াৰ কৰিবলৈ তোমালোকে ভাল পাবা সলিড এংগুলত কেনেকুৱা হ'ব বুলি কৈছো মই অলপ এনেকুৱা এই সুঙাটো জেনিবা এই ফালৰ পৰা তুমি চাইছা আৰু এইটো হৈ গ'ল সলিড এংগুল সৰু এটা সলিড এংগুল d আৰু মই তাক লিখিম এনেকে ওমেগা তোমালোকে পাইছিলা নে আগতে এটো খালি ৰেজিস্ট্যান্সৰ কথা মই কবলৈ যোৱা নাই আকৌ দেই সলিড এংগুলকো ওমেগাৰে বুজায় ওমেগা d ওমেগা এতিয়া চোৱা আগতে ইয়াত এটা দৈৰ্ঘ্য আছিল ও তোমালোকে নিজে ভাবাচোন যে আইসক্ৰীমৰ যদি সুঙাটো এনেকুৱা ধৰণৰ হয় তেতিয়া এই ঘূৰণিয়া এটোৰ দৈৰ্ঘ্য থাকিব নেকি কেনেবাকে এৰিয়া থাকিব সো এবাৰ ইয়াত দৈৰ্ঘ্যৰ হলনি কি আছে এৰিয়া আছে কি আছে এৰিয়া আছে আৰু ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো ধৰি লোৱা r ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো r আৰু ইয়াৰ যেটো এৰিয়া হেতু মই কি বুলি ধৰি ললো a বুলি ধৰি ললো জানিবা ঠিক আছে তেতিয়া মই জেনেকে লিখিছিলো প্লেন এংগুলৰ কাৰণে একদম সেম তেনেকে লিখিম কেনেকে লিখিম খালি d ওমেগা বুলি লিখিলো ঠিক আছে আগতে মই যত দৈৰ্ঘ্য পাইছিলো এবাৰ তাই মই কি পাইছো এটা এৰিয়া পাইছো এৰিয়া আৰু তেতিয়া এই যেটো ডিসটেন্স আছে হে ডিসটেন্সক মই স্কয়াৰ কৰি লিখিম কি বুলি কৰি লিখিম স্কয়াৰ কৰি লিখিম বস এইটোই হৈ গ'ল আমাৰ সলিড এংগুলৰ কাৰণে ফৰ্মুলা ইয়াপা যদি তোমালোকে ধৰি লোৱা এই এংগুলটো গম পোৱা এক এংগুল মানে কিনো কোণ হয় এই কোণটোক তুমি গম পোৱা ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো গম পোৱা তেতিয়াহলে তুমি এই এৰিয়াটো উলিয়াব পাৰিবা ও কেনেকৈ উলিয়াবা r স্কয়াৰটো এফালে পূৰণ কৰি দিয়া r স্কয়াৰ * d ওমেগা অনলি কামটো ঠিক আছে সো এয়া হৈ গ'ল আমাৰ প্লেন এণ্ড সলিড এংগল এটা ইন্টাৰেষ্টিং মেথড যেটো হৈছে প্যাৰালেক্স মেথড আমি কেলেনো ইউজ কৰো কেনেকৈ ইউজ কৰো হেতু চাম সো আজিৰ ক্লাসটো প্ৰথম ক্লাস আমি বেছি দীঘলীয়া নকৰো প্যাৰালেক্স মেথডটো শিকি আজিৰ ক্লাসটো সামৰি দিম ঠিক আছে সো প্যাৰালেক্স মেথড মানে হৈছে এনেকটা মেথড যত এটা ওকে এটা বুলি নিলিখো দুটা পইণ্ট থাকিব এ ডিসটেন্স মই বুজাই আছো এ ডিসটেন্স is measured from 2 points of observation 2 points of observation so মই কি লিখিলো চোৱাচোন a distance এটা দূৰত্ব is measured from 2 points of observation এটা দূৰত্ব 2 point of observation তাৰ মানে দুটা বিন্দুৰ পৰা observation মানে চোৱা যেটা দুটা বিন্দুৰ পৰা এটা পইণ্ট এটা বস্তু চাই প্লানি যেটা তাৰ দূৰত্বটো জুখিবা সেই মেথডটো কোৱা হয় প্যাৰালেক্স মেথড স্যাৰ তা মানেনো কি মই সদায় এই মেথডটো বুজাবলৈ ললে তোমালোকক প্ৰ্যাকটিক্যালি এটা কাম কৰিব কওঁ কি কৰিবলৈ লওঁ চোৱা তোমালোকে নিজৰ এনেকে বুঢ়া আঙুলটো লৈ লোৱা ঠিক আছে এবাৰ এটো চকু বন্ধ কৰা এটো চকুৰে চোৱা এবাৰ এটো চকু খোলা এটো চকু বন্ধ কৰা এনেকে থাকাচোন এনেকে থাকা অলপমান খেলি চোৱা বৰ লাগি গৈছে না সকে পঢ়ি সো এনেকে যেটা থাকিবা দেখিবা যে এই পজিশনটো চেঞ্জ হৈ আছে খেলি হ'ব পাৰে এনেকে হয়নে সো বুঢ়া আঙুলটো এবাৰ এফালে যোৱা নিচিনা লাগিছে এবাৰ এফালে যোৱা নিচিনা লাগিছে হয়নে সো হেইটোই হৈছে প্যাৰালেক্স মেথড তাৰ মানে মই যেটা এই চকুটো বন্ধ কৰি দিছো মই এই চকুটোৰ পৰা তালৈকে চাইছো যেতিয়া মই এই চকুটো বন্ধ কৰি দিছো তেতিয়া এই চকুটোৰ পৰা তালৈকে চাইছো দুটা পইণ্ট অফ অবজাৰভেশন দুটা বিন্দু যৰ পৰা মই বস্তুটো অবজাৰ্ভ কৰিছো এই চকুটো এটা বিন্দু বুলি ধৰা এই চকুটো এটা বিন্দু বুলি ধৰা এই বিন্দুটো মই ক্লোজ কৰি দিছো এই বিন্দুটোৰ পৰা চাইছো এই বিন্দুটো বন্ধ কৰি এই বিন্দুটোৰ পৰা চাইছো বুজি পাইছা না কথাটো সো দুটা বিন্দুৰ পৰা মই চাইছো কি কিন্তু এই একেটা বুঢ়া আঙুলিকে চাইছো একেটা পজিশনত থকা সেই দুটা বিন্দুৰ পৰা এই আঙুলিটো যদি মই চাও কেনেকুৱা হ'ব চোৱাচোন ধৰিলা আঙুলিটো ইয়াত আছিল মোৰ চকুটো ইয়াত আছে আৰু আনটো চকু ইয়াত আছে ইয়াৰ পৰাও মই চাইছো ইয়াৰ পৰাও মই চাইছো চাওতে ইয়াতে কি বনিছে এটা কোণ বনিছে মই ধৰি ললো হেতু এটা d থিটা কোণ এটা প্লেন এংগল বনিব তাতে ঠিক আছে আৰু এটো ধৰিলা মোৰ a আৰু এটো b চকু কেটাৰ পজিশনটো মই a আৰু b বুলি দিলো আৰু মই যেটো বস্তু চাইছো হেতুক মই o বুলি দিলো যেটো পজিশনত আছে এতিয়া তোমালোকে a ডাল যদি লগ লগাই দিয়া এই বস্তুটো কি হ'ব পাৰ a b টো চোৱা এই b পজিশনত মোৰ এটো চকু আছে এই পজিশনত মোৰ এটো চকু আছে চকু কেটাৰ মাজৰ দূৰত্ব হয় নহয় চকু কেটাৰ মাজৰ দূৰত্ব এই যেটো দূৰত্ব তাক কোৱা হয় বেসিস ইয়াক কি বুলি কব বেসিস এতিয়া তোমালোকে অকনমান ইয়ালে আহাচোন মই কি কৈছিলো এ ডিসটেন্স ইজ মেজাৰ্ড from 2 point of observation from 2 point ab 2 point of observation কি কৰা হয় a distance is measured কোলেকে এই o বিন্দুটো লাগে ধৰিলা এই আঙুলিটো লাগে মই ডিসটেন্সটো মেজাৰ কৰিব বিচাৰিছো o বিন্দুটোত আছে কোৰ পৰা দুটা পইণ্টৰ পৰা অবজাৰ্ভ কৰি
দুটা পইণ্টৰ পৰা অবজাৰ্ভ কৰি জোখাৰ যেটো মেথড সেই মেথডটোৱে হৈছে প্যাৰালেক্স মেথড তাতনো কি থাকিব তাত এটা বেসিস থাকিব এটা সলিড এংগল থাকিব ইয়াৰ পৰা ইয়ালৈকে এটো এটা দূৰত্ব থাকিব ইয়াৰ পৰা ইয়ালৈকে এইটো এটা দূৰত্ব থাকিব এতিয়া এইটো চোন গোটেই খেলটো প্লেন এংগলটোৰ নিচিনা হৈ থাকিলে ধৰা তুমি এই দূৰত্বটো জুখিব লাগে যে মোৰ এই চকুটোৰ পৰা কিমান দূৰত্বত আছে এই চকুটোৰ পৰাটো সমান দূৰত্বতে থাকিব r r দেখিছা সেই r দূৰত্বটো জানিবা জুখিব লাগে কোনটো সূত্ৰ লগাবা যে এই সলিড এংগলটো বেলেগ একো নহয় এই যেটো আমাৰ প্লেন এংগল আছে বেলেগ একো নহয় কি হ'ব এই এংগলটোৰ মুখামুখিকে যেটো আছে এটো ab তাৰ দৈৰ্ঘ্যটো ধৰি লোৱা সেই দৈৰ্ঘ্যটো l l ডিভাইডেড বাই ভালকে লিখো অকমান l ডিভাইডেড বাই ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্যটো আমিতো হেতুৱে পঢ়িছিলো অকনমান আগতে আৰু মোক লাগে কি যে মোৰ চকুটোৰ পৰা কিমান দূৰত্বত আছে তাৰ মানে r টো লাগে সো r টো উলিয়াব লাগে এবাৰ r টো এফালে লৈ যোৱা d টো এফালে পঠাই দিয়া l ডিভাইডেড বাই d যদি তুমি কোনটো গম পোৱা যদি তুমি l টো গম পোৱা তেতিয়াহলে তুমি r টো উলিয়াব পাৰিবা l মানে কি তোমাৰ চকুকিটাৰ মাজৰ দূৰত্ব তাক বেসিস বুলি যদি মই কওঁ জেনাৰেলি ইয়াক b আখৰে বুজোৱা হয় সো মই ইয়াক b বুলি লিখিছো ইয়াতে কি বুলি লিখিছো b বুলি লিখিছো b আৰু এই কোনটো মই কেনেকৈ জুখিম কোনটো তোমালকে ধৰি লোৱা এনেকৈ জুখিলা ইয়াতে বস্তুটো ৰাখিলে চকুৰ পৰা ইয়ালৈকে এটা লাইন চকুৰ পৰা ইয়ালৈকে এটা লাইন যদি সংযোগ হয় সেই লাইন কিটা যেটো কোন বনাইছে হেতু হ'ব তা মানে এটা এই মেথডটো কি দৰকাৰ হল ইমান এই মেথডটো কিহ দৰকাৰ হল গম পাইছানে মই যদি তোমালকক কওঁ যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বটো কেনেকৈ জুখা হৈছিল তোমাক তুমি সুধু যে কেনেকৈ জুখিছে কি পৃথিৱীৰ পৰা একদম ডাঙৰ টেপ এটা লৈ লৈছে দীঘল মেজাৰিং টেপ এটা আৰু একদম লৈ প্লানি গৈ আছে নেকি সূৰ্যলৈকে তো মানুহ যাবই নোৱাৰে ন সো কেনেকৈ জুখিছে পৃথিৱীৰ পৰা যেবিলাক গ্ৰহলৈকে যাবই নোৱাৰি তালৈকে দূৰত্বটো কেনেকৈ জুখিছে চোৱা ধৰি লোৱা এইজন হৈ গল আমাৰ কি বুলি কম এতিয়া সূৰ্য দেৱতা ঠিক আছে আৰু এইখন হৈ গল আমাৰ পৃথিৱী সূৰ্যটো আমি দূৰত আছে বহুত দূৰত হেকাৰণে মই পৃথিৱীখন ডাঙৰকৈ দেখাইছো আমি পৃথিৱীতে আছো ন এনেটো সূৰ্যটো বহুত ডাঙৰ এটা পৃথিৱীৰ পৰা ধৰি লোৱা মই সূৰ্যৰ দূৰত্বটো জুখিব লাগে আৰু তেতিয়া মই ইউজ কৰিম প্যাৰালেক্স মেথড কি কৰা হয় গম পাইছানে এই পৃথিৱী এই পৃষ্ঠখনৰ দুটা বিন্দুৰ পৰা ধৰি লোৱা ইয়াৰ পৰা এটা টেলিস্কোপ লৈ মই ইয়ালৈকে চালো এটা মেচিন লৈ আৰু ইয়াৰ পৰা এটা মেচিন ললো মই ইয়াৰ পৰা চালো সেই মেচিন গিটাৰ সহায়ত মই এই এংগলটো জুখিব পাৰিম দেই এই d থিটাটো মই সেই মেচিন গিটাৰ সহায়তে উলিয়াই ল'ব পাৰিম এতিয়া মুক লগা বস্তুটো কি হয় বুলি কৈছো পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ঠিক আছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বটো ধৰি লোৱা d আৰু এইগিটাটো মই পৃথিৱীতে লৈছো যে মই এডখতে লৈছো এটা বিন্দু মই এডখত লৈছো পৃথিৱী পৃষ্ঠৰ ওপৰত থকা দুটা বিন্দু আৰু দুটা জায়গাৰ পৰা লৈছো সেই জায়গাকিটাৰ মাজৰ দূৰত্বটো মই ধুনীয়াকৈ উলিয়াব পাৰিম তেতিয়াহলে তাক মই কি বুলি কম বেসিস বুলি কম কি বুলি কম বেসিস বুলি কম তাৰ মানে তুমি এটো গম পালা তুমি এই কোনটো গম পালা কোনটো কেনেকৈ গম পালা ইনস্ট্ৰুমেন্টৰ হেল্পত গম পোৱা যাব হেতু ঠিক আছে তুমি উলিয়াব লাগে এই দূৰত্বটো যে পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্বটো কিমান হ'ব ও দেখাত কেনেকুৱা লাগিছে এটো এটা প্লেন এংগল d থিটা কেনেকৈ উলিয়ায় এংগলটো পুনে পুনে যেটো আছে তাৰ দূৰত্ব কিমান তাৰ দৈৰ্ঘ্য কিমান b ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান d তোমাক কি লাগে d গতিকে কেনেকৈ উলিয়াবা d = b divided by d থিটা হৈ গল গতিকে আমি কি গম পালো দেখিছা পৃথিৱীৰ আমি দূৰত্ব উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো উইথ দা হেল্প অফ প্যাৰালেক্স মেথড সো হি মেথডটো হেকাৰণে ইম্পৰ্টেন্ট অকল পৃথিৱীৰ পৰা সূৰ্য বুলি নহয় বেলেগ কিবা গ্ৰহ হক বহুত দূৰত থকা সেইবিলাক কলৰ দূৰত্ব উলিয়াব পাৰি ঠিক আছে সো আজিৰ ক্লাছত আমি এইখিনি বস্তুৱে ডিসকাস কৰিলো লাষ্টলি মই আৰু এটা বস্তু কৈ থৈ যাও নালাগে হেতু আমি নেক্সট ক্লাছত ডিসকাস কৰিম আৰু তাৰ ওপৰত আমি এটা অংক কৰিম ঠিক আছে আজিৰ ক্লাছটো ইমানতে সামৰি দিও কমেন্ট সেকশনত তোমালোকৰ যদি কিবা ডাউট আছে নিশ্চয় সুধিবা তেতিয়া নেক্সট ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰিম থ্যাংক ইউ সো মাচ ভালদৰে পঢ়ি থাকা নতুন এটা ভিডিঅত আকৌ লগ পাম